এই মুহূৰ্তত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। এইবাৰ কৰ্মচাৰীসকলৰ GIS বৃদ্ধি সম্পৰ্কত ডাঙৰ খবৰ আহিছে। উপকৃত হ'ব লক্ষাধিক ৰাজ্য চৰকাৰী কৰ্মচাৰী। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে GIS বৃদ্ধি সম্পৰ্কত। আৰু এইবাৰ GIS বৃদ্ধি সম্পৰ্কত এখন সমিতি গঠন কৰি দিয়া হৈছে আৰু অতি শীঘ্ৰেই এই সমিতিখনে প্ৰতিবেদন দাখিল কৰিব আৰু GIS বৃদ্ধি কৰা হ'ব। এই সমিতিখনত বিষয়ববীয়াসকল এনেধৰণৰ: ছেক্ৰেটেৰী ফাইনেন্স ডিপাৰ্টমেণ্ট চেয়াৰপাৰ্চন, ছেক্ৰেটেৰী ARTP এণ্ড PG ডিপাৰ্টমেণ্টৰ মেম্বাৰ, জইণ্ট ছেক্ৰেটেৰী ARTP এণ্ড PG ডিপাৰ্টমেণ্ট মেম্বাৰ ছেক্ৰেটেৰী, ডিৰেক্টৰ অফ পেঞ্চন মেম্বাৰ থাকিব, ডিৰেক্টৰ অফ একাউণ্ট এণ্ড ট্ৰেজাৰিজ মেম্বাৰ থাকিব, ৰিপ্ৰেজেণ্টেটিভ অফ AGN ANE আছামৰ মেম্বাৰ থাকিব আৰু এনি স্পেচিয়েল ইনভাইটিয়েছ ডিজায়াৰ্ড বাই দ্য চেয়াৰপাৰ্চন মেম্বাৰ থাকিব। আৰু এই সমিতিখনে প্ৰতিবেদন দাখিল কৰিব 15 দিনৰ ভিতৰত আৰু ক্ষীপ্ৰতৰে এই কাম সম্পন্ন হ'ব। 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ লগে লগে আপোনালোকৰ GISৰ নতুন নিৰীখ প্ৰকাশ কৰা হ'ব। টাৰ্মছ এণ্ড ৰিফাৰেন্সত উল্লেখ কৰিছে GISৰ ৰেডি ৰকাৰ ৰেটছ নিৰীক্ষণ কৰা হ'ব আৰু আপডেট কৰা হ'ব। লগতে উল্লেখ কৰিছে টু ষ্টাডি ট্ৰেণ্ড অফ মৰ্টেলিটি ৰেট অফ আছাম এণ্ড ছাজেষ্ট এডজাষ্টমেণ্ট ইন ছাবস্ক্ৰিপশ্যন ৰেট। মৰ্টেলিটি ৰেট নিৰীক্ষণ কৰি সেই অনুযায়ী GISৰ ছাবস্ক্ৰিপশ্যন ৰেট বৃদ্ধি কৰা হ'ব। ডিজিটাইজেশ্যন কৰা হ'ব GIS ইণ্টাৰফেচ। ইঞ্চুৰেঞ্চ আৰু ছেভিংছৰ সৈতে ৰিএলাইনমেণ্ট কৰা হ'ব আৰু ফেচিবিলিটি অফ হাৰ্মনাইজিং GIS ছাবস্ক্ৰিপশ্যন ৰেটছ অফ ডিফাৰেণ্ট গ্ৰুপছ অফ এমপ্লয়িজ। কৰ্মচাৰীসকলৰ গ্ৰেড অনুযায়ী তেওঁলোকৰ GIS ছাবস্ক্ৰিপশ্যন ৰেট নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ উপৰিও GISৰ ক্ষেত্ৰত সমিতিৰ প্ৰতিবেদন অনুসৰি যদি কোনো পৰিৱৰ্তন কৰিব বিচৰা হয় মডিফিকেশ্যন কৰা হ'ব। লগতে এই ৰিপৰ্ট 15 দিনৰ ভিতৰত দাখিল কৰা হ'ব নটিফিকেশ্যন প্ৰকাশ কৰা দিনৰ পৰা। আৰু 30 জুলাই তাৰিখে নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু 15 আগষ্টৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব আৰু ইয়াৰ পিছতে অতি শীঘ্ৰে আপোনালোকৰ GISৰ নতুন নিৰীখ প্ৰকাশ কৰা হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।